পুৰাবিল শিমলুগুৰি হৈ পলিটেকনিক কলেজলৈ যোৱা পথৰ শুভাৰম্ভ কৰে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কেইবাটা পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে। প্ৰায় 20 কোটি টকা ব্যয় সাপেক্ষে আজি পকী পথৰ আধাৰশিলা স্থাপন কৰে। বিয়লি 3 বজাত বৰবালি গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰাবিল শিমলুগুৰি তিনিআলিত উক্ত পকী পথটো নিৰ্মাণ কৰাৰ বাবে আধাৰশিলা স্থাপন কৰে। স্থানীয় ৰাইজ তথা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাসহ ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও নেতাকৰ্মীৰ উপস্থিতিত এটা সময়ত জৰাজীৰ্ণ হৈ যাতায়াতৰ বাবে এক প্ৰকাৰ অনুপযোগী হৈ পৰা 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৈ নিৰ্মাণ কৰাৰ বাবে অনুমোদন দিয়ে আৰু তাকে আজি আধাৰশিলা স্থাপন কৰে আয়তীৰ উৰুলিৰ মাজেৰে। ইতিমধ্যে বিহপুৰীয়া সমষ্টিৰ কেইবাটাও কেঁচা পথ পকীকৰণৰ বাবে বিশেষ উদ্যোগ লৈছে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। আমাৰ লখিমপুৰ পলিটেকনিকলৈ পকীপথ নিৰ্মাণ শুভাৰম্ভণি এই মহা অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থকা বিহপুৰীয়া লোক নিৰ্মাণ বিভাগৰ আমাৰ উপসংমণ্ডলৰ আমাৰ অভিযন্তা পাতি ডাঙৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো বিহপুৰীয়া বিধানসভা সমষ্টিৰ পকীপথ নিৰ্মাণৰ এটা সোণালী দিন। আজি বিহপুৰীয়া ফালে প্ৰায় শেষ কৰি আহিছোঁ। এতিয়ালৈকে 20 কোটিমান টকা তাত নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আহিলে। একেবাৰে 5 আলিৰ পৰা বাঁহগড়া ধূনাগুৰিলৈকে, এইফালে আমগুৰিৰ পৰা এইফালে চিনাতলিৰ পৰা সেইফালে শেষে হৈ আহিছে। উত্তৰে আহক দক্ষিণে আহক, উন্নত মানৰ যাতে সুচল যাতায়াত হয় সেই ধৰণে পৰিকল্পনাবিলাক কৰা হৈছে, সেই ধৰণে লিখিত চিন্তাবিলাক দিয়া হৈছে। মোৰ প্ৰয়াস অহৰহ ৰাখিছোঁ, ৰাইজে এই দায়িত্ব দিয়াৰ পাছতে মই ভোগপুৰৰ পৰা বিহপুৰীয়ালৈকে সেইচোৱা পথ ষ্টেট হাইৱে কৰিবৰ কাৰণে দিছোঁ। গতিকে লোক নিৰ্মাণ বিভাগ আছে, সেই কথাটো মনত ৰাখিব। গতিকে ষ্টেট হাইৱে দিবলগীয়া হ'লে আমি এইটো ষ্টেট হাইৱে যাতে হয়, ষ্টেট হাইৱে হয়। আৰু ইয়াৰ পৰা যিমান পইচা আহিব, ইয়াৰ পৰৱৰ্তী যিমান পইচা আহিব, ক'ৰবাত 10 কিলোমিটাৰ হ'লে বৰবালিলৈ 20 কিলোমিটাৰ ৰাস্তা আহিব, যাতে বৰবালিৰ সকলো যাতায়াত সুচল কৰি পেলাব পাৰোঁ, এইটো লক্ষ্য ঠিক কৰিছোঁ। প্ৰভু ঈশ্বৰ মোৰ লগত গ'ল, আপুনি মোৰ লগত ভাত নাখালেও তাত ৰাইজে যি দিয়ে খাব লাগিব। আজি সমষ্টিত কেইবাটাও আপুনি কৈছে হয়, আজি আমাৰ পকীপথ নিৰ্মাণ যোজনাৰ অধীনত আমি কেইবাভাগো আজি তেনেকুৱা পকীপথ নিৰ্মাণৰ বাবে আমি আজি কাৰ্যসূচী ৰাখিছিলোঁ। 6 ভাগ, ইতিমধ্যে আমাৰ 4 ভাগ আমি সম্পূৰ্ণ কৰিছোঁ। আজি এটা অতি এইটো ইম্পৰ্টেণ্ট ৰাস্তা, যিটো আমাৰ পলিটেকনিকৰ যিটো ৰাস্তাৰ বিলতীয়া, এইটো আমাৰ পুৰাবিল কানেক্টেড যিটো ৰাস্তা, প্ৰায় 2.5 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তা আজি পকীপথ নিৰ্মাণ কাৰ্য আমি শুভাৰম্ভণি কৰিবলৈ পাই আমি আনন্দিত। আৰু গুৰু পুণ্যভূমি গুৰু গৃহৰ এই ঠাই, আৰু এই ঠাই ৰাস্তা নিৰ্মাণ কৰিবৰ বাবে বা আন ঠাই ৰাস্তা নিৰ্মাণ কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আন্তৰিক সহযোগিতা, তাৰ বাবে মই সমষ্টিবাসী হৈ তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰত অন্ততঃ আমি বৈষ্ণৱ কেন্দ্ৰ হিচাপে গঢ়িবলৈ লক্ষ্য ঠিক কৰা গুৰু এই জন্ম ক্ষেত্ৰখনৰ যাতে পূবে পশ্চিমে উত্তৰে দক্ষিণে সকলো পথ যাতে 100% আমি পকীকৰণ কৰিব পাৰোঁ, তাৰ বাবে লক্ষ্য ঠিক কৰিছোঁ আৰু সকলো সহযোগিতা বিচাৰিছোঁ।